এটা নজিৰবিহীন কথা হৈছে, কাৰণ কেলে স্বাধীনতা কালৰ পৰা বৰ্তমান সময়লৈকে চাহ বাগিচা অঞ্চলত বাতৰি কাকত কিনি পেলাই পঢ়াৰ কোনো হিষ্ট্ৰী নাছিলে। জননী বাৰ্তাই এই পদক্ষেপ লৈছে যে বাগিচাৰ শ্ৰমিকৰ ঘৰে ঘৰে বাতৰি কাকত আমি বিনামূল্যে বিতৰণ কৰিম। এই কাৰণেই কৰিম যে তেখেতসকলে কিনাৰ এটা সাধন নাছিলে, দোকান চোকান নাই ওচৰে পাজৰে, চাহ শ্ৰমিকসকলে শ্ৰমিক কামত ব্যস্ত থাকে। আমি যদি তেখেতসকলৰ ঘৰে ঘৰে দিবলৈ চেষ্টা কৰোঁ, প্ৰত্যেকটো ঘৰত পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীবিলাকে যদিও কিছুমান বস্তু বুজি নাপাব কিন্তু পঢ়িবতো পাৰিব। যদি গোটেই পেপাৰখন পঢ়ি শুনুৱাই দিয়ে, দেউতা মাকে নিশ্চয় কিবা নহয় কিবা নিউজ গম পাব। বৰ্তমান পৃথিৱীত কি চলি আছে, কেনেধৰণৰ ভাগ বতৰাবিলাক চলি আছে, খবৰবিলাক আহিছে, এই গোটেইখিনি কথা যদি শ্ৰমিক ৰাইজে পাব, আমি ভাবিম যে জননী বাৰ্তা এটা অকণমান হ'লেও সজাগতাৰ কাৰণে এটা প্ৰয়াস হাতত লৈছোঁ। আৰু আমি এটা আহ্বান জনাব বিচাৰিম আপোনালোকৰ যোগেদি, যিহেতু কি কাৰণে অসম চৰকাৰে আজিলৈকে আমাক তেখেতসকলৰ আওতাত তথ্য জনসংযোগ বিভাগ যিজন সঞ্চালক আছে বা এই বিভাগটো আছে অসম চৰকাৰৰ, তেখেতসকলে 2021 চনতেই আমাক ভাৰত চৰকাৰে স্বীকৃতি দিলে, কিন্তু আজিলৈকে তেখেতসকলৰ ইনলিষ্ট কৰিব পৰা নাই। আজি তেখেতসকলে যদি আমাক কৰি দিয়া হ'লে অন্যান্য বাতৰি কাকত যেনেকৈ জীয়াই আছে, চলি আছে, আমিও জননী বাৰ্তাখন চলাই থোৱাত আমাৰ যথেষ্ট সহায়ক হ'লহেঁতেন। যথেষ্ট প্ৰত্যাহ্বান আছে, কাৰণ আমি নোৱাৰিছোঁ, এতিয়া আমাৰ অসুবিধা হৈ পৰিছে। আমি ভাবিছোঁ যে আটক ধুনীয়াকৈ কৰি পেলাই যদি আমি সাপ্তাহিকী কৰিব পাৰোঁ, সাপ্তাহিকী কৰিলে হয়তো ছাত্ৰ ছাত্ৰীসকলক আমি কিবা দিব পাৰিম। আমি বাতৰি কাকতৰ যোগেদি কেৱল বাতৰি কাকতেই নহয়, আমি বাতৰি কাকতৰ যোগেদি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক আমি পৰীক্ষাবিলাকো তেখেতসকলৰ মাজত লৈ যাব, য'ত নেকি ছাত্ৰ ছাত্ৰীসকলে এইবিলাক পোহৰ দেখি পোৱা নাই। এইবিলাক আজি ঘৰখনৰ পৰা বেলেগ এটা পৰিৱেশ তেখেতসকলে পায়। আমি যদি তেখেতসকলৰ চোতালতেই পৰিৱেশটো আনি দিব পাৰোঁ বাতৰি কাকতৰ যোগেদি, তেখেতসকলেও গম পাব যে বাতৰি কাকত আমাৰ ঘৰত আহে, পঢ়িব লাগিব, আমি ইয়াৰ যোগেদি কিছুমান কথা আমি গম পাম। গতিকে আমি বাতৰি কাকতখন প্ৰতি বিষয়ে সজাগ কৰিব লাগিব। আজি সজাগ নোহোৱাৰ কাৰণে আমি আজি কোনো ক্ষেত্ৰতে আগবাঢ়িব পৰা নাই। আমাক সকলোৱে ঠগি গুচি যায়, আমাক সকলোৱে নিষ্পেষিত কৰে, প্ৰবঞ্চনা কৰে, আমি সজাগ নোহোৱাৰ কাৰণে কৰে। আমাৰ লক্ষ্য এটাই যে যি আমাৰ বয়সৰ উৰ্ধত যিসকল ব্যক্তি আমি ওলাই গ'লোঁ, এতিয়াৰ যি প্ৰজন্ম, নতুন সমাজখন গঢ় দিব, সেই নতুন প্ৰজন্মক যদি আমি বাতৰিমুখী কৰিব পাৰোঁ, পঢ়াৰ এক যদি পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ, কালচাৰেলবিলাক ব্ৰেইনবিলাক যদি আমাৰ ছেটআপ কৰিবলৈ তেখেতসকলে চেষ্টা কৰিব পাৰোঁ, তেতিয়াহ'লে নতুন সমাজ এখন গঢ় লৈ উঠিব চাহ বাগিচা অঞ্চলত। কথা, কাৰণ এক জননী বাৰ্তা আমাৰ পদূলিত যেতিয়া আহিছে এখন, এতিয়া আমিও সজাগ হ'ম। কাৰণ আমাৰ ক'ৰবাত গৈ পেপাৰ এখন, বাতৰি কাগজ এখন কিনি পিনে আমি পঢ়াৰ আমাৰ ক্ষমতা নাই। গতিকে আমাৰ বাহিৰত ওলাই যাবলৈও সময় নহয়, আমি বাগানত কাম কৰা মানুহ, ৰাতিপুৱা যাওঁ গধূলি আহোঁ। গতিকে যদি ঘৰতেই পাওঁ পেপাৰখন, তেতিয়া আমাৰ নিশ্চয় বহুত উপকৃত হ'ম বুলি মই আশাবাদী, আৰু ল'ৰা ছোৱালীও নিশ্চয় বহুত আগবাঢ়ি যাব বুলি মই ভাবোঁ। আৰু এই বাতৰি কাকতৰ যিসকল সম্পাদক, উদ্যোক্তা, তেওঁলোকলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ বাগানৰ ল'ৰা ছোৱালীৰ কাৰণে ইমানখিনি যেতিয়া চিন্তা কৰি সিহঁতি আগবঢ়াই যাবলৈ চিন্তা কৰিছে, আমিও বহুত সুখী তাৰ বাবে। আৰু এতিয়াৰ যুগত তেনেকৈ পিছ পৰি থকা যুগ নাই, গতিকে চবেই আগবাঢ়ি যাবলৈ চবৰে আগ্ৰহ। গতিকে এই পেপাৰখনৰ যোগেদি আমি যেতিয়া আগবাঢ়ি যাবলৈ আগবাঢ়ি যাব পাৰিম বুলি মোৰো আশা। গতিকে আমি আগতে তেনেকৈ বাতৰি কাকত আমি পোৱা নাই, আৰু আজি মোৰো খুব ভাগ্য ভাল বুলি ক'ব লাগিব। বিনামূলীয়াকৈ এনেকৈ আগফালে যেতিয়া পেপাৰখন পাইছোঁ, ভাল লাগিছে। কাৰণ পেপাৰ পঢ়াৰ আমাৰো অকণমান আছে, ল'ৰা ছোৱালীক আগবঢ়াই নিবলৈ আমাৰো মন যায়। গতিকে এই পেপাৰৰ যোগেদি যদি আমি কিবা এটা উপকৃত হ'ম, তাৰ বাবে আমাৰ বহুত আশা। সমাজ যাত্ৰা এটা বৃহৎ এটা উদ্দেশ্য লক্ষ্য হাতত ৰাখি আগবাঢ়িছোঁ। আৰু আমি ইতিমধ্যে 95 চনৰ পৰা এটি 32 বছৰ ধৰি আগবাঢ়ি গৈ আছোঁ ক্ৰমান্বয়ে, কিন্তু যি ধৰণে আগবাঢ়িব লাগিছিল তেনেকৈ আমি আগবাঢ়িব পৰা নাই। যিহেতু আমাৰ সমাজখন একেবাৰে সকলো দিশৰ পৰা পিছপৰা, আটাইতকৈ পিছপৰা হ'ল শিক্ষা দিশত, যে আমাৰ মহিলা আই মাতৃসকলো শিক্ষাত একেবাৰে পিছপৰা, নিৰক্ষৰ বহুত আছে। তেওঁলোকৰ মাজত যাতে শিক্ষা আৰু সাক্ষৰতা, এই দুটা যাতে অভিযান আমি আগবঢ়াই দিব পাৰোঁ, আৰু তেওঁলোকক যাতে শিক্ষিত কৰিব পাৰোঁ। আমাৰ সমাজ আৰু বৰ্তমান দেশৰ পৰিস্থিতিৰ লগত যাতে তেওঁলোকে সকলো কথা জানে, সেইখিনি আমি চেষ্টা চলাই আছোঁ। আৰু আশা ৰাখিছোঁ যে আমি আজিৰ পৰা যিটো প্ৰতি বাগিচাত ডোৰ টু ডোৰ গৈ পেলাই বিতৰণৰ ব্যৱস্থা কৰিছোঁ, সেইখিনিত আমাৰ সংবাদদাতাসকল আছে, তেখেতসকলেও আমাক সহযোগিতা কৰিব। আৰু আশা ৰাখিছোঁ প্ৰত্যেক ঘৰেই এই পেপাৰখন বা সংবাদ পত্ৰখন গ্ৰহণ কৰি তেওঁলোকে নিশ্চিত হিচাপে আমাক আগবঢ়াই নিয়াত আমাক সহায় কৰিব। এই কাকতখনৰ যিহেতু এক ইতিহাস আছে, যথেষ্ট জন্ম যান্ত্ৰণা আছে। আটাইতকৈ ডাঙৰ সমস্যা হৈছে আমাৰ সমাজখন নিৰক্ষৰতাৰ
জালত একেবাৰে বেৰ খাই আছে, হাঙুৰ খাই আছে। সেইকাৰণে শিক্ষাৰ দিশত তেওঁলোকে আগবঢ়াই নিব হ'লে আমি হাতত ধৰি পেলাই আগবঢ়াব লাগিব। আৰু সেইটো আমাৰ এটা চেলেঞ্জ হৈ আহিছে। আৰু সেই চেলেঞ্জ আজিৰ পৰা আমি এনেকুৱা ভাবিছোঁ, দৌৰ টু দৌৰ গৈ পেলাই আমাৰ মানুহবিলাকক পঢ়িবলৈ শিকাম। পঢ়ক কিবা এটা, আমি পইচা বিচৰা নাই, কিন্তু তেওঁলোকে পঢ়ক, কিবা এটা জানক। আৰু তেওঁলোকে জনাৰ পিছত যদি তেওঁলোকে ভাল বিবেচনা কৰে তেন্তে আমাক সমৰ্থন জনাওক, সেইখিনি আশা ৰাখিছোঁ। আৰু আমাৰ এই প্ৰত্যাহ্বানটো থাকিব, যিহেতু আমি এটা পিছপৰা সমাজৰ পৰা আগবাঢ়িছোঁ। আৰু আমাৰ সমাজখনৰ মানুহবিলাকক আমি আগবঢ়াই নিবলৈ মই সমাজৰ আমাৰ ব্যক্তিসকলক দুখ নিদিওঁ, যিহেতু তেখেতসকলে শিক্ষা নথকাৰ কাৰণে সংবাদ পত্ৰৰ যিটো মূল্য তেওঁলোকে অংকন কৰিব পৰা নাই, বুজিব পৰা নাই। মই কাকতখনৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।